Hi everyone, যিহেতু মই কনসালটেশন লৈ থাকো আৰু আটাইতকৈ প্ৰবলেম আহা এৰিয়াটোৱে হৈছে ৰিলেশনশিপ আৰু হেয়া ম্যাৰেজ লাইফত বহুতখিনি দেখা যায় কিছুমান কাপল অলৰেডি 10 ইয়াৰ্স হৈ গৈছে 15 ইয়াৰ্স হৈ গৈছে 20 ইয়াৰ্স হৈ গৈছে তাৰ পিছত প্ৰবলেমছ আহা ষ্টাৰ্ট হয় আৰু তেতিয়া যেতিয়া মই তেওঁলোকৰ ডেট অফ বাৰ্থ চাওঁ নিউমৰোলজি গ্ৰিড চেক কৰোঁ তেতিয়া দেখো তেওঁলোকৰ নাম্বাৰছবোৰ টোটালি এন্টি হৈ আছে কম্পেটিবল একেবাৰে নহয় আৰু যেতিয়া ডেট অফ বাৰ্থছবিলাক কম্পেটিবল নহয় এনেকুৱা প্ৰবলেমছ ম্যাৰেজৰ পিছত দেখা দিয়ে হেয়া 100% দেখা গৈছে গতিকে খুব ইম্পৰ্টেণ্ট হয় যে আপোনালোকে ম্যাৰেজৰ আগত চাৰ্ট ৰিড কৰাওক চেক কৰক যে প্ল্যানেটছবিলাক কেনেকুৱা আছে নাম্বাৰছবিলাক ফ্ৰেন্ডলি হয় নে নহয় পাৰ্সোনালিটি নাম্বাৰ জোডিয়েক ডেষ্টিনি নাম্বাৰ এইসমূহ নাম্বাৰ ফ্ৰেন্ডলি হোৱাটো খুবেই জৰুৰী আদাৰৱাইজ বহুত কনফ্লিক্টছ দেখা যায় বহুত আৰ্গুমেণ্টছ হয় আৰু ইনফেক্ট সেপাৰেশনলৈও বহুত যায়গে কিন্তু তথাপিও কিছু ক্ষেত্ৰত ৰেমেডিজ আছে বাৰু সেই ৰেমেডিজ কাৰণে আপোনালোকে মোক কন্টেক্ট কৰিব পাৰে মোৰ নম্বৰ ইয়াতে দিয়া আছে আৰু যদি আপোনালোকৰ ম্যাৰেজ হ'ব লগা আছে চাৰ্ট ৰিডিং কৰাব বিচাৰিছে আপোনালোকৰ পাৰ্টনাৰৰ লগত তেতিয়া হলেও মোক আপোনালোকে কন্টেক্ট কৰিব পাৰে থ্যাংক ইউ